মৰাণৰ খটখটি খেলমাটি অঞ্চলত নিৰ্মীয়মান এটি পথৰ বাবে প্ৰায় ৬খন গাঁৱৰ ৰাইজৰ অহা যোৱাৰ এটি মূল পথ বন্ধ কৰিবলৈ বিচৰাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। খেলমাটি, কাৱৈমাৰী, নেপালী গাঁও, ৰঙাগড়াকে ধৰি প্ৰায় ৬খন গাঁৱৰ ৰাইজে অহা যোৱা কৰা ইন্দিৰা পথৰ মাজেৰে নিৰ্মাণ কৰা হৈছে ৬ লেনযুক্ত পথ। জৰুৰী সময়ত এই ৬ লেনযুক্ত পথছোৱাত যুদ্ধৰ বিমান অৱতৰণ কৰা হ'ব, যাৰ বাবে নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৬ লেনযুক্ত পথটোৰ দুয়োকাষে বেৰিকেড লগোৱাৰ ব্যৱস্থা কৰা হ'ব। ইয়াক লৈ যাতায়াত বন্ধ হৈ যোৱাৰ শংকাত ওলাই আহে স্থানীয় ৰাইজ। নিৰ্মাণস্থলীত উপস্থিত থকা ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰজেক্ট মেনেজাৰ আৰু ঠিকাদাৰ প্ৰতিনিধিক কোনোপধ্যে ইন্দিৰা পথটি বন্ধ কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে। ইফালে এই সন্দৰ্ভত প্ৰশাসনৰ লগত আলোচনা কৰি সমস্যাৰ সমাধান কৰা হ'ব বুলি ঠিকাদাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। উল্লেখ্য যে পথটি নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰীয়ে পথটি উন্মোচন কৰাৰ সম্ভাৱনা। আপোনালোকে নিশ্চয় গম পাইছে, চৰকাৰে ইতিমধ্যে অসমত ৪ লেনযুক্ত ৬ লেনযুক্ত ৰাস্তা বনাইছে। আমি ভাল পাইছোঁ অসমবাসী ৰাইজ হিচাপে। কিন্তু আমাৰ মৰাণৰ ৩ কিলোমিটাৰ নিলগত খেলমাটি গাঁও, যিটো আজি ৫০ বছৰে, আপোনালোকে দেখিছে এই ৰাস্তাটোৰ পিছফালে প্ৰায় ১০-১৫খন গাঁও আছে। এই ১০-১৫খন গাঁও থকা অৱস্থাত ইতিমধ্যে আমি গম পাইছোঁ যিটো ৬ লেনযুক্ত ৰাস্তা তেখেতসকলে বনাইছে। এই ৬ লেনযুক্ত ৰাস্তাটো বনোৱাৰ পিছত যিজন ইয়াত মেনেজাৰ থাকে, মেনেজাৰজনে কৈছে যে এই ৰাস্তাটোৰ সম্পূৰ্ণভাৱে তেখেতসকলে বেৰিকেড মাৰিব, ইয়াত হেলিপেড নামিব, ইয়াত পাংখা থাকিব ইত্যাদি কৰি কিছুমান ডেকৰেশ্যনৰ কথা কৈছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, তেখেতক আমি জনাব বিচাৰিছোঁ, তেখেতে গাঁওবাসী ৰাইজৰ কাৰণে যদি উন্নয়ন কৰিছে, তো গাঁৱৰ ৰাইজৰ তেখেতসকলে যিটো গৌবাত, যিটো আজি ৫০ বছৰে আছে, চৰকাৰীভাৱে এইটো স্বীকৃতি আছে, মেফত আছে, এই ৰাস্তাটো তেখেতসকলে বন্ধ কৰি সম্পূৰ্ণৰূপে বেৰিকেড কৰিব বিচাৰিছে, যাৰ ফলত এই ৰাস্তাটোৰ যোগেদি ১০-১৫খন গাঁৱৰ ছাত্ৰ ছাত্ৰী স্কুললৈ যাবলৈ দিগদাৰী হ'ব, ব্যৱসায় বাণিজ্যৰ কাৰণে তেখেতসকলৰ অসুবিধা হ'ব। তেখেতসকলে স্কুললৈ যাবলগীয়া হয়, প্ৰায় ৫ কিলোমিটাৰ দূৰত ঘূৰি আহি তেখেতসকলে স্কুল যাব লাগিব, ব্যৱসায় বাণিজ্যৰ কাৰণে অসুবিধা হ'ব, খেতি পথাৰৰ কাৰণে অসুবিধা হ'ব। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, এই ৰাস্তাটো কোনো কাৰণতে বন্ধ হ'ব নোৱাৰে। যদি বন্ধ হ'বলৈ হয়, আমি দল সংগঠনৰ লগতে এই ৰাস্তাটোৰ নিলগত থকা যিখন ১০-১৫খন গাঁও আছে, আমি কিন্তু আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৱৈমাৰীৰ পৰা আপোনাৰ ৰঙাগড়া, নেপালী গাঁও, মাঝি গাঁও, খেলমাটি, এনেকৈ কৰি ছাগলীপথাৰ বিভিন্নখন গাঁও আছে। গতিকে এই গাঁওখিনি ৰাজ্য একেবাৰে জীয়াতু ভুগিব। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, আৰু যদি এই ক্ষেত্ৰত আমি মৰাণ চাৰ্কুল অফিচকো আমি অৱগত কৰিছিলোঁ বিষয়টো, কিন্তু মৰাণ চাৰ্কুল অফিচে আজিলৈকে এই ক্ষেত্ৰত ইয়াত আহি গোটেই বিষয়বস্তুটোৰ সবিশেষ ল'বলৈ চেষ্টা কৰা নাই। গতিকে আমি ৰাইজ ক্ষোভিত হৈছোঁ। অনাগত দিনত যদি ইয়াৰ কোনো মীমাংসা নোলায়, আমি কিন্তু এই পথটো অৱৰোধ কৰিম অনিৰ্দিষ্ট কাললৈ। এটা নেশ্যনেল চিকিউৰিটি ৰিলেটেড প্ৰজেক্ট হৈ আছে। এই প্ৰজেক্টটোৰ লগত সম্পূৰ্ণ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জড়িত হৈ আছে, আৰু এইটো এতিয়ালৈকে এইটো ইণ্ডিয়ান এয়াৰফৰ্চে এইটো বস্তু চাই আছে। জানে, এটা ELF-ত যেতিয়া এখন প্লেন পৰিবলৈ হয়, তাত কিছুমান নিৰাপত্তা সম্পৰ্কীয় বহুত বিষয়বস্তু থাকে। এই বিষয়বস্তুৰ ওপৰত এতিয়া অলৰেডি বিবেচনা কৰি থকা হৈছে, কিন্তু ইয়াত কোনো কাৰণতে গাঁৱৰ ৰাস্তা বন্ধ কৰি ৰাইজৰ ক্ষতি কৰি কাম কৰা ইয়াত নহ'ব। এই কথাটো স্পষ্টভাৱে জিলা প্ৰশাসনেও জনাই দিছে, আৰু নেশ্যনেল হাইৱে অথৰিটি যি কৰিছে, এইটো ELF বুলি কয়, ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, যিহেতু আমাৰ চাইনা বৰ্ডাৰ একদম সন্মুখতে আছে। এই সন্মুখত থকাৰ কাৰণে ইমাৰ্জেঞ্চি কিছুমান ৰণকৌশল প্ৰস্তুত কৰিবৰ কাৰণে ইয়াত মানে ফাইটাৰ প্লেন পেলোৱাৰ ব্যৱস্থা কৰিছে, আৰু অতি সোনকালে মানে অহা বছৰৰ ভিতৰতে এইটো কাৰ্যক্ষম কৰিব। আৰু আমি শুনামতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি এইটো ইনগ্ৰেট কৰিব। আৰু ইতিমধ্যে এই যি আমাৰ আখুৱাপূৰ্ণ কিছুমান কথা আছে, ধৰক এই ইয়াতে VOP-টো যিটো ইয়াত প্ৰয়োজন নাছিলে, আগতে কিছুমান ভুল DPR বনোৱাৰ ফলত এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ সন্মুখীন হৈছে। কিন্তু এতিয়া যিখিনি ৰাস্তা মানে এক্সিষ্টিং ৰাস্তা আছে, এই ৰাস্তাখিনি কোনো কাৰণতে যাতে বন্ধ নহয়, তাৰ কাৰণে আমিও প্ৰশাসনৰ ওচৰত কৈছোঁ। আৰু ৰাস্তা বন্ধ হোৱাৰ কাৰণ নাহে, ফেন্সিং থাকিলেও তাত এখন গেট থাকিব। গেটখন যেতিয়া ইয়াত প্লেন পৰিব, তেতিয়া গেটখন বন্ধ কৰি দিব। প্লেন পৰাৰ ধৰক এঘণ্টাৰ আগতে বা যিমান সময় তেওঁলোকৰ সময় লাগে, সেই সময়ৰ ভিতৰত আহি গেটখন বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিব, আৰু সেই সময়ত আৰু এই গোটেই ট্ৰেফিকটো ডাইভাৰ্ট কৰি দিব মৰাণ টাউনৰ ভিতৰেদি। গেট দিয়াৰ এই 3খন, ইয়াত কিমান গেট আছিলে? 5খন। টোটেল 6খন গেট আছে, যিকেইটা মেইন প্ৰভিজন আছে তাত গেট দিব। আৰু মই শুনামতে যিখিনি শুনিছোঁ, তাৰ সেই গেটৰ পৰা কানেকশ্যন কৰি এই ৰাস্তালৈকে মানে লিংক আপ কৰি দিব।
গেটৰ ভিতৰতে অহা যোৱা কৰিব পাৰিব। এতিয়া আপুনি ধৰক পথালি বেমাৰলৈ যিটো ৰাস্তা গৈছে সেইটোতো সম্পূৰ্ণ খোলা থাকিব, গেট থাকিব, শ্লাইডিং গেট থাকিব, তাতে গেট থাকিব। গেটেদি সময়ত এনি টাইম খোলাই থাকিব, যেতিয়া ইমাৰ্জেঞ্চি হ'ব তেতিয়া বন্ধ কৰি দিব, আৰু এইটোতো বন্ধ কৰিবই লাগিব। ধৰক যেতিয়া প্লেন এখন পৰা সময়ত তেতিয়াতো ট্ৰান্সপৰ্টৰ কাৰণে এইটো উপযোগী নহ'ব। আপোনাক অৱগত কৰিব বিচাৰোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে মৰাণ নগৰৰ নিচেই কাষত থকা 5 কিলোমিটাৰ দূৰত্বত খেলমাটি গাঁৱৰ যি দুটি মূল পথ তেওঁলোকে সেইটো সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ যো জা চলাইছে। এই গাঁওখনৰ মাজেদি স্কুলীয়া ল'ৰা ছোৱালী, অন্যান্য ব্যৱসায়ী, খেতিয়ক সকলো অহা যোৱা কৰে। কমেও 6-7খনমান গাঁও আমাৰ লগত সংলগ্ন হৈ আছে। গতিকে এই ৰাস্তাটো যিটো খেলমাটি গাঁৱৰ মূল পথ দুটি, চৰকাৰে আমাক কোন ফালেদি ৰাস্তা দিয়ে সেইটো স্থিতিটো স্পষ্ট কৰক, তাৰপিছত তেওঁলোকে কাম লগাব। আমাক আৰু ক'বলগা একো নাই। আমাৰ ৰাস্তাটো বন্ধ কৰি দিয়া হৈছে বুলি শুনিছোঁ, সেইকাৰণে। কোনে বন্ধ কৰি দিয়ে? এই হেৰিটো লাইনটো বনি আছে যে, সেইটো কাৰণে। আৰু বেলেগ পথ আছে নাই আপোনালোকৰ? নাই, আমাৰ নাই। দুটা ৰাস্তা আছে, দুটাই বন্ধ কৰি দিয়া হৈছে। কিমান এনে ৰাইজ হ'ব আপোনালোকৰ গাঁৱত? আমাৰ 1000 মানেই হ'ব, গোটেইখিনি আছে। ইয়াত যিটো মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত খটখটি খেলমাটিত যিটো এমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে যি ৰোড বনোৱা হৈছে, 4-লেনযুক্ত ৰোড নে কি হয় আমি ইমান ভালকৈ অৱগত নহয়, কিন্তু ইয়াতে তেওঁলোকে যি ৰাস্তা বনাইছে, এই ৰাস্তাৰ কাষতে কমচে কম মানে কেইবাখনো গাঁও আছে, আৰু এই গাঁৱত প্ৰায় 10-15 হাজাৰ মানুহ অহা যোৱা কৰে। যি ৰাস্তা, যি ৰোড, যোনটো ৰাস্তা, সেই ৰাস্তাৰ তেওঁলোকে একেবাৰে বন্ধ কৰি দিছে, বন্ধ কৰি কাম কাজ কৰি আছে। আৰু আমি এতিয়া গম পাইছোঁ যে এই ৰাস্তা কেতিয়া তেওঁলোকে খুলি নিদিয়ে, ছাৰ্ভিচত নাই দিয়া। এই গাঁৱৰ মানুহ কেনেকৈ অহা যোৱা কৰিব, কেনেকৈ স্কুল কলেজলৈ অহা যোৱা কৰিব, বজাৰ হাট কৰিব বা বিভিন্ন কামত ওলাই যাব। আছোঁ আমাৰ গাঁৱৰ ৰাস্তাটো মানে অহা যোৱা কৰিবলৈ দিগদাৰ হয়, তথাপি এতিয়া আকৌ বন্ধ কৰি দিছে হেৰি 4 লাইন বনাই কিনে। সেইকাৰণে আমাক ৰাস্তা লাগে, তাৰপিছতে সেই ৰাস্তাটো বনাই। কোন কোন গাঁও আছে? ইয়াত আছে 1 নং ৰঙাগড়া আছে, তাৰপিছত খেলমাটি আছে, দেওঘৰীয়া আছে, এইফালেতো আৰু গাঁৱমাৰী আছে, তাৰপিছত হেৰি নেপালী গাঁও আছে। মানে আপোনালোকৰ গাঁৱৰ ৰাস্তা সম্পূৰ্ণ বন্ধ কৰি দিছে? সম্পূৰ্ণ বন্ধ কৰি দিছে। এতিয়া আপোনালোক কেনেকৈ অহা যোৱা কৰিম বুলি ভাবিছে? সেইটো কাৰণে আহিছোঁ যে আমাৰ ৰাস্তাটো লাগে বুলি। মানে আমাৰ ৰাস্তাকেইটা বন্ধ কৰি দিছে, এইফালেও বন্ধ কৰি দিছে, এইফালে আমাৰ লোৱা ৰাস্তাটোও বন্ধ কৰি দিছে। গাঁৱৰ ৰাইজখিনি আমাৰ কোনফালে যাব? গতিকে আমাৰ বহুত অসুবিধা হৈছে। আৰু দুখনকৈ স্কুলো আছে, স্কুল দুখনৰ আমাৰ ল'ৰা ছোৱালী মানে অহা যোৱা কৰিবলৈ বহুত কষ্ট হ'ব। এতিয়া বহুত দূৰ ঘূৰি আহিবলৈ আকৌ দেৰি লাগিব, 6টা বজাতে ওলাব লাগিব। কোন গাঁৱত আহি যাব? আমাৰ খেলমাটি গাঁও কেইবাখনো আমাৰ পিছতে গাঁও আছে। খেলমাটি গাঁও, মাঝি গাঁও, এনেকৈ ধৰি ৰঙাগড়া, বহুতখিনি গাঁও আছে। বহুত অসুবিধা হৈছে। ৰাস্তা আমাৰ এই 4 লাইনটো যে বনাইছে, সেইখিনি তেওঁলোকে বন্ধ কৰিছে। কি কৈছে ৰাস্তাৰ কাৰণে? ৰাস্তাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে, গতিকে আমাক ৰাস্তাটো খোলা লাগে, সেইটোৱে ক'বলগীয়া আছে। ৰাস্তাটোতো আমাৰ বেয়াই, আমাৰতো হোৱাই নাই আজিলৈকে ৰাস্তা। একেবাৰে মই সৰুৰ পৰা, মোৰে এখন গাঁও, সৰুৰ পৰা আমি অহা যোৱা কৰিবলৈ বহুত কষ্টত অহা যোৱা কৰিলোঁ। এতিয়াও আকৌ বন্ধই কৰি দিছে একেবাৰে, গতিকে আমাৰ বহুত অসুবিধা হৈছে। আমাক ৰাস্তাটো খোলা লাগে। আমাৰ কি হৈছে মানে গম পাইছে, আপোনালোকক মতা উদ্দেশ্যটো কি কাৰণে মাতিছোঁ আপোনালোকক। আমাৰ এনেকুৱা সেইদিনাখন মানে কি হ'ল, আমি ইয়াত আহিছিলোঁ ৰাস্তাটোৰ কাৰণে, ল'ৰা ছোৱালী স্কুল যায়। এইটো ৰাস্তা আপুনি দেখিছে নহয়, কেনেকুৱা কৰিছে। ল'ৰা ছোৱালীয়ে কেনেকুৱা স্কুল অহা যোৱা কৰিব। সেইদিনা আমি প্লান গৈ মেনেজাৰক মাতি আনিলোঁ। মেনেজাৰে অলৰেডি ক'লে যে এইটো ৰাস্তাৰ কোনো অৰ্থ নাই বোলে, গাইডলাইন নাই। তাৰপিছত আমি ওলোৱা সময় কি কৰিম আপুনি শুনক। এতিয়া চাওক, আমি কি এই খেলমাটি গাঁৱৰ বা এই যতিনী গাঁৱৰ, মাঝি গাঁৱৰ, ৰঙাগড়াৰ আমি কি জীৱ জন্তু নেকি? আবদ্ধ হৈ থাকিম? কাজিৰঙাতো গম পাইছে নাই, কাজিৰঙাতো জন্তু ওলোৱা সময় ৰাস্তা আছে, আমাক কোনফালে দিব ৰাস্তা? সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী অনুৰোধ কৰিছোঁ যে আমাক এই ৰাস্তাটো অতি সোনকালে কৈ দিয়ক, নহ'লে আমি ইয়াত বন্ধ কৰি দিম একেবাৰে। এই গাঁওখনৰ বেলেগ ৰাস্তা আছে নে? নাই, অন্য কোনো ৰাস্তা নাই। এই গাঁওখনৰ গোটেই গাঁওকেইখনৰ মেইন ৰাস্তা এইটোৱে। এইটো ইন্দিৰা আলি বুলি এইটো নামাকৰণ আছে। AGP আহিলে, BJP আহিলে, কংগ্ৰেছ আহিলে, কিন্তু আমি ভুক্তভোগী। কোনোদিন আমাৰ ৰাস্তাৰ মুখ আমি পকীকৰণ নাচালো। এই চাওক। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক। আৰু
আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।